নমস্কাৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যে নতুন ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব আপোনাৰ এন্ড্ৰইড মোবাইলৰ জৰিয়তে আৰু এইবাৰ যিহেতু নতুন ভোট বহুত হৈছে আৰু যিসকলৰ এইবাৰ নতুন ভোট হৈছে সেইসকলে কেনেকৈ নিজৰ নাম চেক কৰিব সেয়া আজিৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। প্ৰথমতে চাই লওক এই ভোটাৰ লিষ্টখন মই এনেকুৱা ভোটাৰ লিষ্ট বহুত ডাউনলোড কৰিছো তো এনেকুৱা ভোটাৰ লিষ্ট আপোনালোকে এন্ড্ৰইড মোবাইলৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। তো দেৰি নকৰি বলক মোবাইল স্ক্ৰিনত প্ৰথমতে মোবাইলৰ কোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব ভোটাৰ লিষ্ট। ভোটাৰ লিষ্ট সাৰ্চ কৰাৰ পাছত PDF ইলেক্টৰেল ৰোলছ নামৰ ৱেবছাইটত ক্লিক কৰিব। ইয়াৰ পিছত এনেকুৱা পেজ ওপেন হ'ব। ইয়াত প্ৰথম অপচন যেটো আছে PDF ইলেক্টৰেল ৰোলছ ফৰ দা ইয়াৰ 2024 নামৰ অপচনটো ক্লিক কৰিব। ইয়াত পোনপ্ৰথমতে ষ্টেট আসাম অটোমেটিক্যালি সিলেক্ট কৰা থাকিব। ইয়াৰ পাছত আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত এছেম্বলি কনষ্টিটুৱেন্সি নামৰ অপচনটো ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ নিজৰ এছেম্বলি শো হ'ব। ইয়াত আপোনালোকৰ যেটো এছেম্বলি থাকে হেতু আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াৰ পিছত সিলেক্ট ল্যাঙ্গুৱেজত ক্লিক কৰিলে আপোনালোকে এটা অপচনে পাব ASM হেতু আপোনালোকে ক্লিক কৰিব লাগিব। হেহত আপোনালোকে ক্যাপচা বহুৱাব আৰু ক্যাপচা বহুৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ কেন্দ্ৰৰ নাম ইয়াত দেখা পাব। তো আপোনালোকৰ যেটো কেন্দ্ৰৰ হয় হেতুৰ সাইডত আপোনালোকে আৰু এটা অপচন পাব ফাইনেল ৰোল 2024। ইয়াৰ পৰা আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব পাৰিব। যিসকলে নতুন ভোটৰ বাবে এপ্লাই কৰিছিল সেইসকলৰ নাম ইয়াত আছে নে নাই এই PDF টোৰ জৰিয়তে নিজে চেক কৰিব পাৰিব। তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। এণ্ড ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইটো নিয়মত নিজৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰি ল'ব পাৰে আৰু যিসকলে নতুন ভোটৰ বাবে এপ্লাই কৰিছিল সেইসকলে নিজৰ নাম চেক কৰি ল'ব পাৰে।